নগাঁৱৰ সামগুৰিত বানৰ সংহাৰ হুৰাহুৰে বাঢ়িছে কলঙৰ জলপৃষ্ঠ মিছা আৰু ডিজু জুৰিয়েদি কলঙলৈ প্ৰচণ্ড সোঁত কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বান কলঙৰ বাঢ়নী পানীয়ে বুৰাইছে সামগুৰিৰ বহু অঞ্চল পুনৰবাৰ জনাইছো নগাঁৱৰ সামগুৰিত বানে সংহাৰ চলাইছে হুৰাহুৰে বাঢ়িছে কলঙৰ জলপৃষ্ঠ মিছা আৰু ডিজু জুৰিয়েদি কলঙলৈ প্ৰচণ্ড সোঁত বৈছে কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বান কলঙৰ বাঢ়নী পানীয়ে বুৰাইছে সামগুৰিৰ বহু অঞ্চল উজনি অসমৰ বান বিভীষিকাৰ পাছত এতিয়া মধ্য অসমতো বানপানীয়ে কিছু আশংকা কঢ়িয়াই আনিছে কলঙৰ জলপৃষ্ঠ হুৰাহুৰে বাঢ়িছে যিটো উদ্বেগজনক হৈ পৰিছে সামগুৰি আৰু বিস্তীৰ্ণ অঞ্চলৰ বাবে মিছা আৰু ডিজু জুৰিয়েদি কলঙলৈ প্ৰচণ্ড সোঁত বৈছে কাৰণ কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ হৈ আছে যাৰ ফলতেই কলঙৰ পানী লাহে লাহে বাঢ়িব ধৰিছে ইতিমধ্যে সামগুৰিৰ বহু অঞ্চল বুৰাই পেলোৱাৰ খবৰ আহিছে আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা লাইভত আছে নীলোৎপল অধিক তথ্য বিচাৰিছো আৰু দৃশ্যবোৰ চাব বিচাৰিছো আপোনাৰ জৰিয়তে নিশ্চয় আমি সেই দৃশ্যাংশ দেখুৱাম কিন্তু প্ৰথমে আমি আন এটা দৃশ্যাংশ দেখুৱাব বিচাৰিছো এয়া বৰ্তমান আমি য'ত উপস্থিত আছো সামগুৰিৰ যিখন স্লুইচ গেট আছে আৰু স্লুইচ গেট যে এই বাজিয়া গাঁৱলৈ অহা যোৱা কৰা যিখন দলং বৰ্তমানে দলংখন যথেষ্ট বিপদসংকুল হৈ আছে মেটেকাই সম্পূৰ্ণভাৱে বুৰাই পেলাইছে আৰু মই দেখুৱাইছো এয়া চাওক এইখন দলঙৰ বৰ্তমানে এটা মূৰ ইতিমধ্যে বহি গৈছে আৰু যিকোনো মুহূৰ্ততে এই দলংখন ভাঙি পৰিব পাৰে আৰু দলংখন যদি ভাঙি পৰে তেনেহ'লে কিন্তু বাজিয়া গাঁও বা এই অঞ্চললৈ যোৱা যে সামগুৰি মহাবিদ্যালয়লৈ যোৱা এই যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিব ইতিমধ্যে আমি জনাইছো যে সামগুৰিৰ বিভিন্ন অঞ্চল বুৰাই পেলাইছে কনুৱামাৰী হওক বা বাজিয়া গাঁৱৰ বিভিন্ন অঞ্চল নৈ পৰীয়া যিসমূহ অঞ্চল আছে সকলো ইতিমধ্যে কলঙৰ পানীয়ে বুৰাইছে কিন্তু মোৰ লগত এগৰাকী স্থানীয় লোক আছে মই জানিবলৈ চেষ্টা কৰিম মেটেকা চাফা নকৰাৰ ফলত সামগুৰি যিখন স্লুইচ গেটৰ এই দলংখন যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে এটা অংশ ইতিমধ্যে ভাঙি পৰিছে বহি গৈছে হয় আপোনাৰ এই মেটেকাখিনি প্ৰায় দুমাহ ধৰি ইয়াতে আছে চাওক তেওঁলোকে আগতেই অলপ চাব লাগে আমাৰ চক্ৰ বিষয়া মহোদয়ক মই ইয়াৰ পৰাই অৱগত কৰিছো তেওঁক কালিও অলৰেডি নিউজ হৈ গৈছে কিন্তু তেওঁলোকে এতিয়ালৈকে খবৰ পোৱা নাই এই চাওক আজি যদি এই দলংখন ভাঙি যায় তেতিয়াহ'লে 15খন গাঁৱৰ আপোনাৰ যাতায়াতৰ ক্ষেত্ৰত ব্যাহত হ'ব আৰু এই গোটেই অঞ্চলটো এতিয়াতো ডুবি আছে প্ৰায় একাটো ডিঙিলৈকে গুৰিলৈকে পানী আছে প্ৰায় 127 নেশ্যনেল হাইৱে পাবলৈ আৰু 100 মিটাৰ নিলগত 127 নেশ্যনেল হাইৱে আছে তাত পাবগৈ লাষ্টত মানুহখিনি কি হ'ব কওক আজি তেওঁলোকে এইটো চাওক এইখিনি কুচৰি যদি তেওঁলোকে এখন JCB আনি লগাই দিয়ে বেছি নহয় 2 ঘণ্টা সময়ত সেইখিনি ওলাই যাব ওলাই যোৱাৰ লগে লগে চাওক এই উন্মুক্ত দলং এই দলংখনৰ এনেও অৱস্থা বেয়া এটা চাইড নাই কি আপোনালোকে যদি কেমেৰা অন কৰে এয়া দেখিব এক কোটে বহি গ'ল আৰু আগত সেইখিনিত এটা ডাঙৰ ফাট আছে আৰু এইপিনে চাওক এইপিনে সৰু সৰু বাচ্চা ডেইলি বৰালিগাঁও মজলীয়া বিদ্যালয়লৈ আহি থাকে ইপিনে কলেজলৈ আহি থাকে যি নচেত কিবা এটা হৈ যায় তেতিয়াহ'লে মানুহখিনি কি হ'ব আজি চাওক আজি কোনে তাৰ দায়িত্ব ল'ব আমাৰ CM মহাশয় ইমানেই ভাল মানুহ তেখেতে ইমান তেওঁলোকৰ বিষয়াসকলে কিয় গুৰুত্ব নিদিয়ে তেওঁ আজি চাৰ্কুল অফিচাৰ চাই আহি পেলাই এইটো চাই পেলাই কিবা কিবি বাছ অলপ বান্ধি দিব পাৰে নে নহয় নে কি আমি সকলোৱে মিলি কৰিব লাগিব নেকি নে আপোনালোক নীলোৎপল আপুনি কওক আপুনি আহি পেলাই ইয়াত আমি কৰিম নেকি কওকচোন আমাৰতো এটা জীৱনৰ পাণ আছে এই চাওক এই হাত যদি পানী যদি আমি ইয়াত চাওক এই দুই হাত পানীত মানুহ পৰিব নে নপৰে কওকচোন আৰু পৰিলে মানুহ বাচিব নেকি ইয়াত নিশ্চয় মই দেখুৱাইছো চাওক একেবাৰে মেটেকাৰে সম্পূৰ্ণভাৱে বিপদসংকুল হৈ আছে এটা ঠাইৰ ইতিমধ্যে এটা চাইডৰ ৰেলিং সম্পূৰ্ণ ভাঙি গৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ পাবলৈ মাত্ৰ 100 মিটাৰ বাকী আৰু যদি আজি যদি পানী বাঢ়ি থাকে তেনেহ'লে কিন্তু যিকোনো মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথলৈও পানী পাবগৈ পাৰে যথেষ্ট বৰ্তমান পানী বাঢ়ি আছে মই দেখুৱাইছো চাওক এয়া দলঙৰ অৱস্থা ইতিমধ্যে এই পথটো বা এই যি দলংখনৰ এই অংশ বহি গৈছে আৰু যথেষ্ট বিপদসংকুল হৈ আছে আৰু মই পুনৰ কৈছো যে এয়া হৈছে সামগুৰিৰ এয়া চাওক মই দেখুৱাইছো সম্পূৰ্ণৰূপে এইখন চাওক এইখন ফাটি মেলি আছে নিশ্চয় মই দেখুৱাইছো ইতিমধ্যে ফাট পেলিছে কেমেৰা হেৰি কৰিলে দেখিব মই দেখুৱাইছো মই সংশ্লিষ্ট কৰ্তৃপক্ষক দেখুৱাইছো সামগুৰি ৰাজহ চক্ৰ বিষয়াক বাৰে বাৰে কোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু এতিয়া ইতিমধ্যে ইয়াত ফাট মেলিছে যি স্লুইচ গেটৰ এয়া ইতিমধ্যে ফাটি গৈছে আৰু যে মেটেকাই যি প্ৰেছাৰ দি আছে যি হেঁচা দি আছে যিকোনো মুহূৰ্ততে ভাঙি যাব পাৰে যিকোনো মুহূৰ্ততে ভাঙিব পাৰে আৰু গোটেই জনজীৱনলৈ ভাবুকি আহিছে 15খনকৈ গাঁৱলৈ যোৱা সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ পৰিব আৰু বিশেষকৈ সামগুৰি মহাবিদ্যালয়লৈ অহা যি এইখন একমাত্ৰ দলং সম্পূৰ্ণ উন্মুক্ত দলং এই পথেৰে নিতৌ বহু ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু এই দলংখন যদি ভাগি যায় তেনেহ'লে কিন্তু সম্পূৰ্ণৰূপে যি এই যাতায়াত ব্যাহত হৈ পৰিব আৰু যথেষ্ট ভয়ংকৰ এক পৰিস্থিতি মই পুনৰ কৈছো ইতিমধ্যে ফাট মেলিছে আৰু আজি নিশাৰ ভাগত যদি পুনৰ বৰষুণ আহে যদি পুনৰ যদি পানীৰ সুত যদি বৃদ্ধি হয় তেনেহ'লে কিন্তু এই দলংখন যিকোনো মতে ভাগি যাব পাৰে মই পুনৰ কৈছো এয়া চাওক মেটেকাৰে ভৰি আছে
ইয়াৰ ফলত যথেষ্ট অসুবিধা হৈছে পানী কলঙৰ এইফালে ওলাই যাব পৰা নাই ফলশ্ৰুতিত হৈছে কি সামগুৰিৰ যি ৰাষ্ট্ৰীয় ঘাইপথ বুঢ়াই পেলোৱাৰ সম্ভাৱনা দেখা দিছে এই মেটেকাখিনি চাফা নকৰিলে যিকোনো মুহূৰ্তত কিন্তু ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী যাব পাৰে তেতিয়া কিন্তু যথেষ্ট অসুবিধা হ'ব গতিকে আমি এতিয়াও কৈছো যে হয়তো সময় থাকোতে যি এইখিনি চাফা কৰিব লাগে বা এই মেটেকাখিনি চাফা কৰি পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে নহলে কিন্তু এই পানীয়ে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ যে নুবুৰাব তাৰ কোনো আমি নিশ্চয়তা নাইকিয়া মই পুনৰ দেখুৱাইছো চাওক এয়া কলঙৰ পানী কিমান বাঢ়িছে কলঙৰ পানী মই দেখুৱাইছো এয়া যি কাষৰীয়া কেইটামান মই দেখুৱাবলৈ চেষ্টা কৰিম যি কলঙৰ যি পাৰত থকা ঘৰ সেয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সেইসমূহ ঘৰলৈ ইতিমধ্যে সেইসমূহ ঘৰৰ যি আধাত ইতিমধ্যে ডুবাই পেলাইছে গতিকে মই সামগ্ৰী মূল চহৰৰ একেবাৰে ওচৰৰ পৰা দেখুৱাইছো ইয়াত এনেকুৱা পৰিস্থিতি যদি আমি চাওঁ কনুৱামাৰী বা বাজিয়াগাঁৱৰ বিভিন্ন অঞ্চল আমনি বা যি ডিজু বস্তি এইসমূহ অঞ্চল ইতিমধ্যে পানীয়ে বুঢ়াই পেলাইছে আমি সেই অঞ্চলসমূহৰ পৰা আমি কিছু সময়ৰ পিছত পোনপটীয়া সম্প্ৰচাৰ কৰিম কিন্তু মই এটা কথা ক'ব লাগিব যে কৰ্তৃপক্ষৰ হেমাহিৰ ফলত ইতিমধ্যে সামগ্ৰীৰ যিখন ফুটব্ৰিজ এখন ভাঙি যোৱাৰ সম্ভাৱনা দেখা দিছে ফুটব্ৰিজ নহয় এই পথেৰে গাড়ীও অহা যোৱা কৰে আৰু এই দলংখন ভাঙি গ'লে 15খনকৈ গাঁৱৰ অহা যোৱা সম্পূৰ্ণ বন্ধ হৈ পৰিব ইতিমধ্যে যথেষ্ট জৰাজীৰ্ণ অৱস্থাত এখন দলং আছে দুয়ো কাষৰ ৰেলিং ভাঙি গৈছে আৰু এতিয়া মেটেকাই হেঁচা দি থকাৰ ফলত প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে এটা দিশত ফাট মেলিছে আৰু এয়া কিন্তু যথেষ্ট ভয়ংকৰ এক লক্ষণ প্ৰাঞ্জল নিশ্চয় নীলোৎপল ভয়ংকৰ লক্ষণ আৰু সামগ্ৰিকভাৱে স্থানীয় লোকসকলেও এতিয়া আতংকিত হৈছে বিষয়টোক লৈ আমি আপোনাৰ পৰা অধিক তথ্য পৰৱৰ্তী সময়তো বিচাৰিম আৰু বহু দৃশ্য যেহেতু আছে আপুনি দেখুৱাব সেইখিনি পৰৱৰ্তী সময়ত আপোনাৰ জৰিয়তে চাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ